আজি হৈছে সৰস্বতী পূজা। তোমালোক সকলোলৈকে সৰস্বতী পূজাৰ শুভেচ্ছা জনালো। আজি তোমালোকক ক'বলৈ লৈছো সৰস্বতী দেৱীৰ কিছু কথা। আহা ভিডিঅ'টো আৰম্ভ কৰো। ব্ৰহ্মাৰ কন্যা হ'ল সৰস্বতী। সৰস্বতীৰ প্ৰথম উল্লেখ পোৱা যায় ঋগ্বেদত। মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী পূজা কৰা হয়। সৰস্বতী হ'ল জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ দেৱী। তেখেতে সৰস্বতী, লক্ষ্মী, পাৰ্বতী এই ত্ৰিদেৱীৰ অন্যতম। সৰস্বতী দেৱীৰ হাতত কি বস্তু ধৰি ৰাখে চমুকৈ জানো আহা। 1 নম্বৰ হ'ল গ্ৰন্থ, 2 নম্বৰ হ'ল মালা আৰু 3 নম্বৰ হ'ল পানীৰ পাত্ৰ আৰু 4 নম্বৰ হ'ল বীণা বাদ্যযন্ত্ৰ। এই কেইবিধ বস্তুৱে তেওঁ হাতত লৈ থাকে। আৰু জানো আহা সৰস্বতী দেৱীৰ বাহন কি বাৰু তোমালোকে জানানে? সৰস্বতী দেৱীৰ বাহন হৈছে হাঁহ। হাঁহক অতি শুভ বুলি গণ্য কৰা হয়। আৰু জানো আহা সৰস্বতী দেৱীৰ অন্য কি নামেৰে জনা যায়। মানে সৰস্বতী দেৱীৰ 108 বিধ নাম আছে, তাৰে কেইটামান তোমালোকক ক'বলৈ লৈছো। সৰস্বতী দেৱীক মহাভদ্ৰ বুলিও কোৱা হয়। ইফালে আৰু এটা নাম আছে মহামায়া, পদ্মাক্ষী, মহাবিদ্যা, মহাশ্চয়া, চন্দ্ৰিকা, সাবিত্ৰী, সুভদ্ৰা। এনেদৰে 108টা নাম আছে।